বেৰদি বাট নোপোৱা পৰিৱেশ, কোনে কাক বুজাব, কোনে কাৰ শুনিব, সকলোফালে কেৱল কান্দোনৰ ৰোল। বুজাব নোৱাৰা এক অসহনীয় পৰিৱেশ, কান্দোনৰ বাহিৰে কাৰোৰে মুখত যেন এটাও শব্দ নাই। কাৰণ কান্দ সমনীয়া একেখন গাঁৱৰে তিনি কিশোৰৰ কৰুণ মৃত্যু। এই ঘটনা কমলপুৰ বিধানসভা সমষ্টিৰ কৰৰা আৰু মাজগাঁৱৰ। একে গাঁৱৰে তিনি কিশোৰ হৰ্ণেশ কাশ্যপ, দীক্ষিত চৌধুৰী আৰু ঋষভ ডেকাই গা ধুবলৈ গৈছিল কাষেৰে বৈ যোৱা কলাজল নদীত। ইয়াৰে দীক্ষিত চৌধুৰীৰ আজি আছিল জন্মদিন। জন্মদিনৰ উপলক্ষে তিনি বন্ধুৱে নদীত গা ধুই উদযাপন কৰিবলৈ গৈছিল জন্মদিন। কিন্তু কোনে জানিছিল এই জন্মদিনেই সিহঁতৰ বাবে আছিল মৃত্যুদিন বুলি। গা ধোৱাৰ বাবে পানীলৈ গৈ পানীৰ গভীৰতাত সোমাই পৰা এজন বন্ধুক উদ্ধাৰ কৰিবলৈ গৈ তিনি বন্ধুৰ কলাজল নদীত হৈ সলিল সমাধি। আৰু তাৰ পাছৰ দৃশ্য এয়া। আচলতে এওঁলোকৰে বন্ধু এজনৰ জন্মদিন উপলক্ষে এওঁলোকে নদীৰ পাৰত যায় মানে মনোৰঞ্জনৰ কাৰণে গৈছিলে। দুৰ্ভাগ্যবশতে ইহঁতসকলে কি কাৰণত কেনেকৈ কি ঘটনা ঘটিল আমি গম নাপাওঁ। ঘটনাটো যিয়ে নহওক বৰ দুখৰ দিন। এনেকৈ আমাৰ এই ওচৰতে আচলতে এনেকুৱা কথা ক'বই বেয়া লাগে, গাৰ লোম শিয়ৰি উঠি আছে। কাৰণ এনেকুৱা দুখ লগা ঘটনা, তিনি জেগাত তিনিটা ত্ৰিকোণ হৈ পেলাই আজি তিনিখন চিতা জ্বলিব একেলগে। ইয়াৰ পৰা দুখৰ কথা কি হ'ব পাৰে? এনেকুৱা মৰ্মান্তিক ঘটনা কোনো আশা নকৰে। ভৱিষ্যতেও যেন আমাৰ এনেকুৱা চিষ্টেম নাহক, এনেকুৱা ল'ৰা ছোৱালী এনেকুৱা ক'তো নাযাওক, ঘৰতে কিবা জন্মদিন পাতি থাকক, এনেকুৱা হ'ব নালাগে। আচলতে দুখ লাগিছে। কাৰণ এই যিজন ল'ৰা ঢুকাইছে দেউতাকটো মোৰ বেষ্ট পাৰ্টনাৰ, ছোৱালী যিজনী বিয়া কৰাইছে সেই ল'ৰাটো মানে ছোৱালীজনীৰ দাদাকো মোৰ একদম বেষ্ট পাৰ্টনাৰ আছিল। গতিকে কি ক'ম আৰু, এইখিনিয়ে ক'ব লগা। বিৰাট দুখ লাগিছে। ডেড বডি আহি পাইছে, তিনিওটাই আহি পাইছে। গতিকে যিয়ে নহওক তিনিজনৰ আত্মাই স্বৰ্গত চিৰশান্তি লাভ কৰক, এইখিনিয়ে ক'ব লাগে। বাইহাটাৰ পৰা ভগদত্ত ডেকাৰ ৰিপৰ্ট, অসম লাইভ 24। বেৰদি বাট নোপোৱা পৰিৱেশ, কোনে কাক বুজাব, কোনে কাৰ শুনিব, সকলোফালে কেৱল কান্দোনৰ ৰোল। বুজাব নোৱাৰা এক অসহনীয় পৰিৱেশ, কান্দোনৰ বাহিৰে কাৰোৰে মুখত যেন এটাও শব্দ নাই। কাৰণ কান্দ সমনীয়া একেখন গাঁৱৰে তিনি কিশোৰৰ কৰুণ মৃত্যু। এই ঘটনা কমলপুৰ বিধানসভা সমষ্টিৰ কৰৰা আৰু মাজগাঁৱৰ। একে গাঁৱৰে তিনি কিশোৰ হৰ্ণেশ কাশ্যপ, দীক্ষিত চৌধুৰী আৰু ঋষভ ডেকাই গা ধুবলৈ গৈছিল কাষেৰে বৈ যোৱা কলাজল নদীত। ইয়াৰে দীক্ষিত চৌধুৰীৰ আজি আছিল জন্মদিন। জন্মদিনৰ উপলক্ষে তিনি বন্ধুৱে নদীত গা ধুই উদযাপন কৰিবলৈ গৈছিল জন্মদিন। কিন্তু কোনে জানিছিল এই জন্মদিনেই সিহঁতৰ বাবে আছিল মৃত্যুদিন বুলি। গা ধোৱাৰ বাবে পানীলৈ গৈ পানীৰ গভীৰতাত সোমাই পৰা এজন বন্ধুক উদ্ধাৰ কৰিবলৈ গৈ তিনি বন্ধুৰ কলাজল নদীত হৈ সলিল সমাধি। আৰু তাৰ পাছৰ দৃশ্য এয়া। আচলতে এওঁলোকৰে বন্ধু এজনৰ জন্মদিন উপলক্ষে এওঁলোকে নদীৰ পাৰত যায় মানে মনোৰঞ্জনৰ কাৰণে গৈছিলে। দুৰ্ভাগ্যবশতে ইহঁতসকলে কি কাৰণত কেনেকৈ কি ঘটনা ঘটিল আমি গম নাপাওঁ। ঘটনাটো যিয়ে নহওক বৰ দুখৰ দিন। এনেকৈ আমাৰ এই ওচৰতে আচলতে এনেকুৱা কথা ক'বই বেয়া লাগে, গাৰ লোম শিয়ৰি উঠি আছে। কাৰণ এনেকুৱা দুখ লগা ঘটনা, তিনি জেগাত তিনিটা ত্ৰিকোণ হৈ পেলাই আজি তিনিখন চিতা জ্বলিব একেলগে। ইয়াৰ পৰা দুখৰ কথা কি হ'ব পাৰে? এনেকুৱা মৰ্মান্তিক ঘটনা কোনো আশা নকৰে। ভৱিষ্যতেও যেন আমাৰ এনেকুৱা চিষ্টেম নাহক, এনেকুৱা ল'ৰা ছোৱালী এনেকুৱা ক'তো নাযাওক, ঘৰতে কিবা জন্মদিন পাতি থাকক, এনেকুৱা হ'ব নালাগে। আচলতে দুখ লাগিছে। কাৰণ এই যিজন ল'ৰা ঢুকাইছে দেউতাকটো মোৰ বেষ্ট পাৰ্টনাৰ,
ছোৱালী যিজনী বিয়া কৰাইছে সেই ল'ৰাটো মানে ছোৱালীজনী দাদাকো মোৰ একদম বেষ্ট পাৰ্টনাৰ আছিল গতিকে কি ক'ম আৰু এইখিনিয়ে ক'ব লগা বিৰাট দুখ লাগিছে ডেড বডি আহি পাইছে তিনিওটাই আহি পাইছে গতিকে যিয়ে নহওক তিনিজনৰ আত্মাই স্বৰ্গ চিৰশান্তি লাভ কৰক এইখিনিয়ে ক'ব লাগে বাইহাটাৰ পৰা ভগদত্ত ডেকাৰ ৰিপৰ্ট অসম লাইভ 24